কোনোবাই যদি লগাতকৈ বেছি অভাৰ থিংক কৰি আছে আৰু তুমি যদি সেই মানুহজনক অকণমান ক্লিয়াৰিফিকেশ্যন দিয়াৰ কাৰণে সেই মানুহজনৰ যদি অভাৰ থিংকটো নোহোৱা হৈ গৈছে, সেই মানুহজনৰ যদি মনটোৱে শান্তি পাইছে, তেতিয়াহ'লে তোমাৰ কি যায় ভাই, কি যায়? ছোৱালী ল'ৰা দুটাকে কৈছোঁ, দুজনকে কৈছোঁ। কোনোবা অভাৰ থিংকাৰ এজনী বা এজনক তুমি যদি ডেট কৰি আছা আৰু সেই মানুহজনে তোমাক ভুল বুজি আছে, অভাৰ থিংক কৰি আছে, আৰু সেই মানুহজনক তুমি অকণমান এক্সপ্লেইন কৰোঁতে, অকণমান টাইম দি কেনে বুজাওঁতে তোমাৰ কি যায়? তুমিতো ষ্টাৰ্টিঙৰ পৰাই জানা, তুমি যেতিয়া ৰিলেশ্যনশ্বিপটোত আহিছিলা তুমিতো তেতিয়াৰ পৰাই জানা সেই মানুহজনী বা সেই মানুহজন কেনেকুৱা হয়। তুমি কি নাজানা? তেতিয়াতো তুমি এফৰ্ট কৰিছিলা, তেতিয়াতো তুমি এক্সপ্লেইন কৰিছিলা, তেতিয়াতো তুমি যিমান বুজাব লাগে বুজাইছিলা। এতিয়া কি হৈ গ'ল? এতিয়া এনেকুৱা কি চেঞ্জ হৈ গ'ল? এতিয়া তোমাৰ ৰিয়েলিটিটো ওলাই গ'ল। চেঞ্জ একো হোৱা নাই। সেইজন মানুহ বেলেগ আছিলা, এইজন মানুহ ৰিয়েল, ৰাইট? সেইটোৱে কথা। চ' ফেক হৈ কিনে মানুহৰ মনৰ লগত নেখেলিবা। এটলিষ্ট অভাৰ থিংকাৰবিলাকৰ লগত নেখেলিবা, কাৰণ ইহঁত বহুত চেঞ্চিটিভ থাকে। ইহঁতে এইকাৰণে অভাৰ থিংক কৰে বিকজ সিহঁতে নিজেও বেলেগৰ লগত বেয়া নকৰে, ঠিক আছে? অভাৰ থিংকাৰবিলাকে কেতিয়াও বেলেগৰ লগত বেয়া নকৰে, কেতিয়াও বেলেগক হাৰ্ট নকৰে। এই কথাটো মনত ৰাখিবা, কাৰণ তেওঁলোকে জানে যে মোৰ লগত যেতিয়া এনেকুৱা হ'ব মই কেনেকুৱা ফিল কৰিম বা মই কিমান কষ্ট পাম। চ' ময়ো এইটো বেলেগৰ লগত কৰিব নোৱাৰোঁ। সিহঁতে সিমানখিনিলৈকে ভাবিব পাৰে, ঠিক আছে? গতিকে অভাৰ থিংকাৰবিলাকৰ লগত যদি আছা তেতিয়াহ'লে কেতিয়াও হাৰ্ট নকৰিবা, কেতিয়াও নকৰিবা। কাৰণ তুমি ইমান কৰিবা, তাই বা সি ইমান ভাবিব। চ' যদি এক্সপ্লেইন কৰিব নোৱাৰা তেতিয়াহ'লে নাথাকিবা, চিম্পল।